পবিত্ৰ মাঘী পূৰ্ণিমাক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত আৰু এই মুহূৰ্তত মই ভৰালী নামঘৰত উপস্থিত আছোঁ আৰু দেখুৱাম পৰিৱেশ এই মুহূৰ্তত যিহেতু অহা 12 আৰু 13 তাৰিখে দুদিনীয়াকৈ পবিত্ৰ মাঘী পূৰ্ণিমা যি উৎসৱ এই উৎসৱ ইয়াত উদযাপন কৰা হ'ব ভৰালী নামঘৰত আৰু এয়া হৈছে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰ আৰু তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে ভৰালী নামঘৰ পা পৰিষ্কাৰ কৰা হৈছে চাফ চিকুণ কৰা হৈছে কিয়নো পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে যিহেতু এই ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শনাৰ্থী ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে আৰু এটা ডাঙৰ উৎসৱ এই মাঘী পূৰ্ণিমা আৰু এই দিনটোতেই সৰ্বাধিক ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰলৈ অন্যান্য দিনসমূহতো যিদৰে ভক্ত দৰ্শনাৰ্থী আহে তাৰ পৰিৱৰ্তে এই মাঘী পূৰ্ণিমাৰ দিনটোত কিন্তু অধিক ভক্ত দৰ্শনাৰ্থীৰ সমাগম হয় আমি দেখুৱাইছোঁ এই মুহূৰ্তত মাঘী পূৰ্ণিমা উপলক্ষে যিহেতু ব্যাপক ব্যস্ততা দেখা গৈছে চাফ চিকুণ কৰা হৈছে নামঘৰৰ ভিতৰ ভাগ এনেদৰে মুচি চাফা কৰা হৈছে আৰু কিয়নো ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে ভৰালী নামঘৰ পৰিচালনা কমিটিয়ে আমি দেখুৱাই আছোঁ এনেদৰে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰৰ ভিতৰৰ দৃশ্য যিহেতু দুদিনীয়াকৈ এই যি উৎসৱভাগ পালন কৰা হয় আমি দেখুৱাইছোঁ এনেদৰে নামঘৰ চাফ চিকুণ কৰা হৈছে ইয়াৰ যি নামঘৰৰ যি পৰিচালনা কমিটি আছে কমিটিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে এনেদৰে ভৰালী নামঘৰ চাফ চিকুণ কৰা পৰিৱেশ আমি দেখুৱাই আছোঁ কিয়নো পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱ আহি আছে আৰু দুদিনীয়াকৈ এইবাৰ মাঘী পূৰ্ণিমা উদযাপন কৰা হয় প্ৰতি বছৰে এইবাৰ দুদিনীয়াকৈ এই মাঘী পূৰ্ণিমা উৎসৱ উদযাপন কৰা হ'ব আমি দেখুৱাইছোঁ ভৰালী নামঘৰৰ ভিতৰৰ দৃশ্য এনেদৰে নামঘৰটোৰ ভিতৰ যি মজিয়া এনেদৰে চাফ চিকুণ কৰা হৈছে সজাই পৰাই তোলা হ'ব কিয়নো মাঘী পূৰ্ণিমাৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে আৰু ইয়াত যিহেতু নামঘৰত কৰ্মকৰ্তাসকল আছে তেওঁলোক নামঘৰৰ পৰিচালনা কমিটিৰ লোক আছে আমি তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম কিয়নো কেনেধৰণৰ তেওঁলোকে প্ৰস্তুতি চলাইছে কিমান ভক্ত দৰ্শনাৰ্থী আহিব তেওঁলোকক কেনেদৰে আদৰা হ'ব তেওঁলোকৰ ভক্তৰ কিদৰে তেওঁলোকক ইয়াত ব্যৱস্থা কৰা হ'ব যিহেতু এক ডাঙৰ উৎসৱ এই দিনটোতে বিভিন্ন ঠাইৰ ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে আৰু এই পবিত্ৰ মাঘী পূৰ্ণিমা উৎসৱৰ এনেদৰে ব্যাপক প্ৰস্তুতি দেখা গৈছে ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত আমি যিহেতু ইয়াত আছে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলাইছে তো মাঘী পূৰ্ণিমা উৎসৱটো ভালেই প্ৰস্তুতি চলি আছে আৰু এনেই বছৰে মাঘী পূৰ্ণিমা হিচাপত পালন কৰি আহি আছে বহুত মানুহ হয় কমচে কম 15-20 হাজাৰমান মানুহ হয় নিশ্চয়কৈ মাঘী পূৰ্ণিমাৰ দিনটোতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু লোকৰ সমাগম কিন্তু সেই উৎসৱ কেনেদৰে পালন কৰা হ'ব বা কিমান মানুহক আদৰিব আপোনাৰ কেনেধৰণৰ ব্যৱস্থা কৰিছে ব্যৱস্থাটো আমাৰ হৈ আছে পূৰ্ণগতিত এয়া আজি আমাৰ নামঘৰ চাফ চিকুণৰ কাম চলি আছে তাৰ লগতে আমি প্ৰায় 20-25 হাজাৰ ভক্ত আমাৰ মাজত মানে আহিব তেওঁলোকক আদৰিবলৈ আমি পূৰ্ণভাৱে সাজু হৈছোঁ আৰু তাৰ লগতে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ মাঘী পূৰ্ণিমা ভাগ পালন কৰিবলৈ ওলাইছোঁ গতিকে সকলো অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ যাতে সকলো আহক ভৰালী নামঘৰ পৰিচালনা সমিতিৰ সহায় সহযোগ কৰক এইখিনিয়ে আৰু ৰাইজক আদৰিবলৈ ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ এনেদৰে প্ৰস্তুতি চলাইছে আমি ভিতৰৰ দৃশ্য দেখুৱাই আছোঁ আৰু মাঘী পূৰ্ণিমা পবিত্ৰ দিনতে ইয়াত ভক্তৰ উখল মাখল পৰিৱেশ হয় কলিয়াবৰৰ এই ঐতিহ্য ভৰালী নামঘৰত আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীৰ আগমনেৰে বৈকুণ্ঠ ধামত পৰিণত হ'ব ভৰালী নামঘৰ চৌহদ ভগৱন্তৰ গুণানুকীৰ্তন ধ্বনিৰে ভৰালী নামঘৰত ভক্তিৰ ঔষধ বুৰ যাব ভক্তপ্ৰাণ ৰাইজ আৰু সেয়েহে এই ভৰালী নামঘৰত যি মাঘী পূৰ্ণিমা উৎসৱ আছে মাঘী পূৰ্ণিমা উৎসৱ উদযাপনৰ এনেদৰে প্ৰস্তুতি চলাইছে ভৰালী নামঘৰ উদযাপন সমিতিয়ে আৰু আমি দেখুৱাইছোঁ এনেদৰে এই ঐতিহ্যমণ্ডিত ভৰালী নামঘৰত এতিয়া মাঘী পূৰ্ণিমা উদযাপনক লৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে আৰু নামঘৰ পৰিচালনা কমিটিয়ে নামঘৰ পা পৰিষ্কাৰ কৰিছে কিয়নো দুদিনীয়াকৈ এই যি মাঘী পূৰ্ণিমা উৎসৱ উদযাপন কৰা হ'ব সেই দুটা দিনত ৰাইজৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে ইয়াত ভিৰ কৰিব আৰু তাৰ বাবে ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ এনেদৰে সাজু হৈছে ভৰালী নামঘৰ পৰিচালনা কমিটি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।